নমস্কাৰ। অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন সংখ্যালঘু সংগঠন নেমচুৰ। বাংলাদেশী খেদাত এবাৰ চৰকাৰক সহায় কৰিব নেমচুৱে। আৰক্ষীৰ বাংলাদেশী বিৰোধী অভিযানৰ মাজতে এতিয়া নেমচুৱে হুংকাৰ দি কৈছে অসমত হিন্দু মুছলমান কোনো বাংলাদেশীয়ে থাকিব নোৱাৰে বা নালাগে। আমি অবিস্তাৰে বিতং খবৰ লৈ আহিছোঁ যে অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। এনেদৰে গৰজি উঠিছে এতিয়া নেমচুৱে চৰকাৰক সহায় কৰিব বাংলাদেশী খেদাত এনেদৰে ঘোষণা কৰিছে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন সংখ্যালঘু সংগঠন নেমচুৱে এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। বাংলাদেশী খেদাত চৰকাৰক সহায় কৰিব নেমচুৱে। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰ বা আৰক্ষীয়ে অভিযান চলাইছে। তাৰ মাজতে নেমচুৰ হুংকাৰ। আৰক্ষীৰ বাংলাদেশী বিৰোধী অভিযানৰ মাজতে নেমচুৱে দিছে হুংকাৰ। কৈছে অসমত হিন্দুৱে হওক বা মুছলমানেই হওক কোনো বাংলাদেশী থাকিব নালাগে। আৰু লগতে নেমচুৰ তৰফৰ পৰা কোৱা হৈছে যে 1971 25 মাৰ্চৰ পিছত অসমলৈ অহা সকলো বিদেশীক আইনগতভাৱে বহিষ্কাৰ কৰিব লাগে। বিদেশী খেদাত অসমৰ মুছলমানে চৰকাৰ প্ৰশাসনক সহায় কৰিব। অসমৰ মুছলমানে চৰকাৰক সহায় কৰিব বুলি উল্লেখ কৰিছে। নেমচুৰ সভাপতি বদৰুল ইছলামৰ বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি। বাংলাদেশী আমি খেদিমেই বুলি এক প্ৰকাৰে প্ৰতিশ্ৰুতি দিছে এতিয়া নেমচুৰ সভাপতি বদৰুল ইছলামে। আৰু অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয় বুলি উল্লেখ কৰিছে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন এনেদৰে সংখ্যালঘু সংগঠন নেমচুৰ। পুনৰবালৈ কৰিছোঁ এটা ডাঙৰ খবৰ। বাংলাদেশীৰ খেদাত চৰকাৰক সহায় কৰিব নেমচুৱে। নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে এতিয়া চৰকাৰক সহায় কৰিব বাংলাদেশী খেদাত। আৰক্ষীৰ বাংলাদেশী বিৰোধী অভিযানৰ মাজতে নেমচুৰ এই হুংকাৰ। আৰু সেই হুংকাৰ হৈছে যে অসমত হিন্দুৱে হওক বা মুছলমানেই হওক কোনো বাংলাদেশী থাকিব নালাগে। সকলোকে খেদা হ'ব বা খেদিব লাগে বুলি এক প্ৰকাৰে উল্লেখ কৰিছে। 1971 পৰা 71 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ অহা বিদেশীক আইনগতভাৱে বহিষ্কাৰ কৰক। বিদেশী খেদাত অসমৰ মুছলমানে চৰকাৰ তথা প্ৰশাসনক সহায় কৰিব বুলিও এতিয়া মন্তব্য আগবঢ়ালে বদৰুল ইছলামে। আৰু নেমচুৰ সভাপতি বদৰুল ইছলামে এনেদৰে এতিয়া বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পুনৰবাৰ উল্লেখ কৰিছোঁ এটা ডাঙৰ খবৰ। অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয় বুলি উল্লেখ কৰিছে। বাংলাদেশী খেদাত সহায় কৰিব এইবাৰ নেমচুৱে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে নেমচুৰ এই গৰ্জন। ৰাজ্যত যিহেতু এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে অভিযান, সকলোকে বাছি উলিওৱা হ'ব আৰু তাৰ পাছত খেদা হ'ব। আৰু সেই অভিযানৰ মাজতে আৰক্ষীৰ অভিযানৰ মাজতে নেমচুৰ তৰফৰ পৰা কোৱা হৈছে যে বাংলাদেশী খেদাত অসমৰ মুছলমানে নেমচুৱে সহায় কৰিব আৰক্ষী তথা চৰকাৰ প্ৰশাসনক। মন্তব্য আছে নেমচুৰ সভাপতি বদৰুল ইছলামে কি কৈছিল মন্তব্য লৈ আহিছোঁ। প্ৰকৃত যিসকল বিদেশী সেই বিদেশীক আইনগতভাৱে বহিষ্কাৰ কৰিলে অসমৰ মুছলমানসকলৰ কোনো আপত্তি নাই, নেমচুৰৰ কোনো আপত্তি নাই। যদি চৰকাৰে প্ৰকৃত বিদেশীক বহিষ্কাৰ কৰে তেতিয়াহ'লে আমি চৰকাৰক সহায় কৰিম। আৰু বিদেশীৰ নামত যদি ভাৰতীয়সকলক অত্যাচাৰ কৰা হয় বা ভাৰতীয়সকলক বিদেশী সজোৱা হয় তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আমি সাজু আছোঁ। চাওক, অসম বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয়স্থলী আৰু এই সমন্বয়স্থলীত সকলো জাতি জনগোষ্ঠীৰ লোকে অতীজৰ পৰা মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। একাংশই সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বিভিন্ন সময়ত মিয়া মুছলমানসকলক দাড়িঅলা, লুঙিঅলা, টুপিঅলা দেখা পালেই বাংলাদেশী বুলি ককৰ্থনা কৰি আহিছে। গতিকে মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম যে প্ৰকৃত ভাৰতীয় মানুহক যাতে বিদেশীৰ নামত সন্দেহজনকভাৱে কেতিয়াও হাৰাশাস্তি কৰা নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগিব। আপোনালোকে জানে যে BTRৰ ফকীৰাগ্ৰামৰ EM অৰূপ কুমাৰ দে আমাৰ এটা ইফতাৰ অনুষ্ঠানত কিছুদিন পূৰ্বে আমরাও বাংলাদেশী তোমরাও বাংলাদেশী আমাৰ তেওঁৰ লিগেচি বুলি একেই বুলি কৈছিলে। কিন্তু সেই বিষয়টো অসম বিজেপি বা প্ৰশাসনে আজিলৈকে তদন্ত নকৰিলে। ই এক ৰহস্যজনক কথা। তেওঁ হিন্দু সম্প্ৰদায়ৰ হোৱাৰ কাৰণে তেওঁ সেই কথা যিখিনি কৈছে সেই কথাটো তদন্ত নহ'ল, সেয়ে আমি দুখ পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই বিষয়টো তদন্ত হ'ব লাগে। আৰু সন্দেহজনকভাৱে বা সৰু সুৰা আকাৰ ইকাৰ মানে ভুলবশতঃ যদি কাৰোবাৰ বা দেউতাক ভাৰতীয় হয়, মাক ভাৰতীয় হয়, ভাই ককাই অঙহী বঙহী ভাৰতীয় হয়, আকাৰ ইকাৰ ভুলত যাতে কাকো সন্দেহজনকভাৱে নামৰ ভুলত যাতে কাকো বিদেশী সজোৱা নহয়
তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মুঠতে অসম বিদেশীৰ ৰম্যভূমি নহয়, অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, কিন্তু সেই বুলি ভাৰতীয়ক যাতে অত্যাচাৰ কৰা নহয়। বিদেশী খেদা ক্ষেত্ৰত আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত আছোঁ, কিন্তু স্বদেশীৰ স্বাৰ্থত স্বদেশীৰ সুৰক্ষাৰ স্বাৰ্থতো আমি নেমছোঁ বা অসমৰ মুছলমানসকলে চৰকাৰ প্ৰশাসনৰ লগত থাকিব। প্ৰকৃত যিসকল বিদেশী, সেই বিদেশীক আইনগতভাৱে বহিষ্কাৰ কৰিলে অসমৰ মুছলমানসকলৰ কোনো আপত্তি নাই, নেমছৰো কোনো আপত্তি নাই। যদি চৰকাৰে প্ৰকৃত বিদেশীক বহিষ্কাৰ কৰে তেতিয়াহ'লে আমি চৰকাৰক সহায় কৰিম। আৰু বিদেশীৰ নামত যদি ভাৰতীয়সকলক অত্যাচাৰ কৰা হয় বা ভাৰতীয়সকলক বিদেশী সজোৱা হয় তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আমি সাজু আছোঁ। চাওক, অসম বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয়স্থলী, আৰু এই সমন্বয়স্থলীত সকলো জাতি জনগোষ্ঠীৰ লোকে অতীজৰ পৰা মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। একাংশই সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বিভিন্ন সময়ত মিয়া মুছলমানসকলক দাড়িঅলা, লুঙিঅলা, টুপিঅলা দেখা পালেই বাংলাদেশী বুলি কপৰ্থনা কৰি আহিছে। গতিকে মই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম যে প্ৰকৃত ভাৰতীয় মানুহক যাতে বিদেশীৰ নামত সন্দেহজনকভাৱে কেতিয়াও হাৰাশাস্তি কৰা নহয়, তাৰ ওপৰত নজৰ ৰাখিব লাগিব। আপোনালোকে জানে যে বিটিআৰৰ ফকীৰাগ্ৰামৰ EM অৰূপ কুমাৰ দে আমাৰ এটা ইফতাৰ অনুষ্ঠানত কিছুদিন পূৰ্বে আমরাও বাংলাদেশী, তোমরাও বাংলাদেশী, আমাৰ তেওঁৰ লিগেচি বুলি একেই বুলি কৈছিলে। কিন্তু সেই বিষয়টো অসম বিজেপি বা প্ৰশাসনে আজিলৈকে তদন্ত নকৰিলে। ই এক ৰহস্যজনক কথা। তেওঁ হিন্দু সম্প্ৰদায়ৰ হোৱাৰ কাৰণে তেওঁ সেই কথা যিখিনি কৈছে সেই কথাটো তদন্ত নহ'ল, সেয়ে আমি দুখ পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই বিষয়টো তদন্ত হ'ব লাগে। আৰু সন্দেহজনকভাৱে বা সৰু সুৰা আকাৰ ইকাৰ মানে ভুলবশতঃ যদি কাৰোবাৰ বা দেউতাক ভাৰতীয় হয়, মাক ভাৰতীয় হয়, ভাই ককাই অঙহী বঙহী ভাৰতীয় হয়, আকাৰ ইকাৰ ভুলত যাতে কাকো সন্দেহজনকভাৱে নামৰ ভুলত যাতে কাকো বিদেশী সজোৱা নহয়, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মুঠতে অসম বিদেশীৰ ৰম্যভূমি নহয়, অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, কিন্তু সেই বুলি ভাৰতীয়ক যাতে অত্যাচাৰ কৰা নহয়। বিদেশী খেদা ক্ষেত্ৰত আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত আছোঁ, কিন্তু স্বদেশীৰ স্বাৰ্থত স্বদেশীৰ সুৰক্ষাৰ স্বাৰ্থতো আমি নেমছোঁ বা অসমৰ মুছলমানসকলে চৰকাৰ প্ৰশাসনৰ লগত থাকিব। প্ৰকৃত যিসকল বিদেশী, সেই বিদেশীক আইনগতভাৱে